নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ইণ্ডিয়াই জুলাই মাহৰ শেষৰ ফালে জিম্বাবুৱেলৈ যাব আৰু জিম্বাবুৱেৰ লগত এটা টি20 সিৰিজ খেলিব আৰু সেই টি20 সিৰিজত থাকিব 3খনকৈ টি20 মেচ আৰু সেই টি20 সিৰিজটোৰ কাৰণে বৰ্তমান সময়ত টিম ঘোষণা কৰা হৈছে আৰু এই টিমটো চাম আমি লগতে খেলৰ তাৰিখ আৰু চেনেল এইবিলাকৰ কথা আলোচনা কৰিম। গতিকে গোটেই টিমটো আপোনালোকে প্ৰথমতে চাই লওক। শ্ৰেয়াছ আয়াৰ অধিনায়ক অভিষেক শৰ্মা থাকিব, ৰিংকু সিঙৰ কামবেক হৈছে ইণ্ডিয়ান টি20 টিমলৈ, ৰিংকু সিং থাকিব, ঈশান কিষণ, শিৱম ডুবে, তিলক বৰ্মা, সুয়াঞ্চ চেটগে তেখেত আছে, অশোক শৰ্মা IPLৰ পৰা অশোক শৰ্মাক অনা হৈছে ইয়ালৈ, ময়ংক যাদৱৰ নামটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ময়ংক যাদৱ আহি গৈছে ইণ্ডিয়ান টিমত, হৰ্ষ ডুবে আছে, প্ৰভসিমৰণ সিং পাঞ্জাৱ কিংছৰ প্ৰভসিমৰণ সিঙক ইয়াত সিলেক্ট কৰা হৈছে, য়শ ঠাকুৰ, প্ৰিন্স যাদৱ, বৈভৱ সূৰ্যবংশী আৰু লগতে বৰুণ CV মানে বৰুণ চক্ৰৱৰ্তী। এইটো গোটেইটো টিম আৰু ইয়াত কিছুমান প্লেয়াৰ ডাঙৰ ডাঙৰ নাম ড্ৰপো হৈছে। উদাহৰণস্বৰূপে চেমছনৰ নামটো আপোনালোকে ইয়াত দেখিবলৈ পোৱা নাই, মানে জিম্বাবুৱেৰ লগত তেখেতক ড্ৰপ কৰা হৈছে আৰু জিম্বাবুৱেৰ লগত যিহেতুকে তুলনামূলকভাৱে অলপ কম প্ৰতিদ্বন্দ্বী, ভাৰততকৈ ৰেংকিঙত তলৰ প্ৰতিদ্বন্দ্বী, সেইটো কাৰণে জিম্বাবুৱেলৈ প্ৰায় যেতিয়া টিম পঠিওৱা হয় কিছুমান নতুন নতুন মুখে পঠিওৱা দেখিবলৈ পোৱা যায়। ইয়াত আমি দেখিবলৈ পাইছোঁ যে প্ৰভসিমৰণে সুযোগ পাইছে, প্ৰভসিমৰণে সুযোগ পোৱাটো ভাল হৈছে। IPLত বহু দিনৰ পৰা তেখেতে কিবা নহয় কিবা এটা অৱদান দি আহিছে নিজৰ টিমৰ কাৰণে। ইণ্ডিয়ান টিমতো বিভিন্ন ফৰ্মেটত সময়ে সময়ে খেলি আছে, বিশেষকৈ এই টিমবিলাকত বা এই টিমৰ এদিনীয়া হওক এনেকুৱা ধৰণৰ টি20 হওক এই টিমত খেলি আছিলে, ইণ্ডিয়া এই টিমত খেলি আছিলে, এতিয়া মেইন টিমতো সুযোগ পাইছে। প্ৰভসিমৰণে পাব লাগে, প্ৰভসিমৰণে পোৱাটো ভাল হৈছে। আণ্ডাৰ ৰেটেড প্লেয়াৰ হয়, যিমান মানে মিডিয়াবিলাকে কিছুমান প্লেয়াৰৰ বিষয়ে উঠাই আলোচনা কৰে, প্ৰভসিমৰণৰ বিষয়ে কিন্তু তেনেকৈ আলোচনা নকৰে যিমানটো আলোচনা হ'ব লাগে। গতিকে প্ৰভসিমৰণে চান্স পোৱাটো মই ভাল পাইছোঁ। বাকীখিনি বাৰু ঠিকে আছে। বলাৰ ইয়াত বেছিকৈ সুযোগ পাইছে, উদাহৰণস্বৰূপে অশোক শৰ্মা হওক, ময়ংক যাদৱ, হৰ্ষ ডুবে, য়শ ঠাকুৰ, প্ৰিন্স যাদৱ। গতিকে নতুন নতুন বলাৰ কিছুমানে সুযোগ পাইছে। ইণ্ডিয়ান টিমৰ বলাৰৰ কিবা সমস্যা যদি হৈ থাকে তাৰ সমাধান কৰিবলৈ কিছুমান নতুন বলাৰক ইয়াত সুযোগ দিয়া হ'ব। গতিকে এই চিৰিজটোতো বিশেষকৈ বলাৰৰ ওপৰতে বিশেষ গুৰুত্ব দিয়া হৈছে যেন লাগিছে, টি20 বলাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া যেন লাগিছে, বিশেষকৈ IPLৰ পৰা লোৱা হৈছে কিছুমান বলাৰ। বাকীটো টিম অ'কে আছে, একে আছে। ৰিংকু সিং চাব লাগিব পুনৰ ইমান দিনৰ মূৰত ঘূৰি আহি কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিয়ে ইণ্ডিয়াৰ টিমৰ কাৰণে। বাকীখিনিয়েতো খেলিয়ে আছিলে, বাকী সুয়াঞ্চ চেটগেটো এখনত চান্স পাইছিলে আয়াৰলেণ্ডত, বাকী ইংলেণ্ডৰ চিৰিজটোতো গৈছে, ইয়াতো আহিছে। গতিকে চেটগে কিন্তু একাধিক্ৰমে চান্স পাই আছে, কিন্তু এটা চান্স যিটো পাইছিলে আয়াৰলেণ্ডৰ লগত একো বিশেষ কৰিব নোৱাৰিলে। চাওঁ পাছলৈ কি হয়। আৰু খেলৰ তাৰিখৰ কথা ক'বলৈ গ'লে প্ৰথমখন আছে 23 জুলাই, দ্বিতীয়খন 25 জুলাই আৰু তৃতীয়খন আছে 26 জুলাই। গতিকে 23, 25, 26 3 দিন হ'ব, অনুষ্ঠিত হ'ব জিম্বাবুৱেত। ষ্টেডিয়াম একেটাই, হাৰাৰে স্পৰ্টছ ক্লাবত হ'ব আৰু খেলসমূহত সময় হ'ব ভাৰতীয় সময় অনুসৰি 4:30 বজাত, আবেলি 4:30 বজাত খেলসমূহ অনুষ্ঠিত হ'ব 4:30 PM। আৰু খেলৰ চেনেলৰ কথা ক'বলৈ গ'লে বৰ্তমান ফেনক'ড এপ এটা আছে, আপোনালোকে জানে পাছ ল'ব লাগে, প্ৰত্যেকখন মেচৰ কাৰণে পইচা দিব লাগে। বৰ ভাল সেইটো এপ নহয় সাধাৰণতে খেল চোৱাৰ বাবে। গতিকে ফেনক'ডো দিব বুলি ইয়াত দেখুওৱা হৈছে 23 জুলাই তাৰিখে। গতিকে ফেনক'ড যিটো এপ আছে তাত দিব আৰু TV চেনেল হয়তো DD স্পৰ্টছত দিব পাৰে। ফেনক'ডত দিলে DD স্পৰ্টছতে দিয়ে, বাকী ষ্টাৰত দিলে হটষ্টাৰত দিলে ষ্টাৰত দিয়ে যেনিবা, বাকী ছনীত দিলে বা ছনী লাইভত দিয়ে, কিন্তু ফেনক'ডত দিলে বাকী ষ্টাৰ বা ছনীৰ হাতত ৰাইটছ নাই। গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে ফেনক'ডত চাব লাগিব মোবাইলৰ সকলে, আৰু বাকী ফেনক'ডৰ পৰা বাকী ইফালে TV DD স্পৰ্টছত দিব নিচিনা লাগিছে। ফেনক'ডত দিয়া বস্তুবিলাক DD স্পৰ্টছতহে দিয়ে চাওঁ। TV চেনেল ক'ত ঘোষণা কৰে এতিয়ালৈকে, কিন্তু ফেনক'ডে ঘোষণা কৰিছে, বেলেগ একো ঘোষণা কৰা নাই এপ হিচাপে। বাকী এইটোৱে আছিলে, ইমানেই আছিলে খবৰ। বাকী আৰু আমাৰ আহি থাকিব ইণ্ডিয়ান টিমৰ ওপৰত, খেলৰ ওপৰত ভিডিঅ' আহি থাকিব সময়ে। এই ভিডিঅ'টো মই ইমানে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই দিব, লগতে হাইপ দি দিব। যিমান মানুহে চালে সিমান মানুহে যদি হাইপটো দি দিয়ে, হাইপ দিলে আমাৰ মানে ভিডিঅ'বিলাক বেছি আগবঢ়াই নিয়ে ইউটিউব, সেইটো আপোনালোকে কামটো কৰি দিব। ধন্যবাদ। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে।